আজি ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে আমি দক্ষিণ শালমাৰ ৰাইজে অতিকৈ সুখী যে ধৰ্মনিৰপেক্ষতাৰ নিদৰ্শন যেটা আমি হিন্দু মুসলিম এক কোনো ধৰ্মৰ বাধা নিষেধ যে শালমাৰাত নাই এইটো ভাৰতবৰ্ষৰ নিদৰ্শন যে ইয়াত 99% মুসলিম থাকা সত্ত্বেও আমি মুসলিম হিন্দু এক হৈ একটা ধৰ্মীয় প্ৰতিষ্ঠানত আমি সকলো সহযোগিতা কৰিছোঁ এইটো নিদৰ্শন আমি সুখী হৈছোঁ কাৰণ এই মন্দিৰটো থানাত আছিল এই থানাত যেতিয়া মন্দিৰটো আকৌ পুনৰ হ'ল তেতিয়া আমি পুৰণা শালমাৰাৰ পুৰণা থানাৰ কথা ভাহি উঠে যেতিয়া ভাঙিছিল শালমাৰা যেতিয়া থানাটো ভাঙি গৈছে তেতিয়াৰ পৰা মন্দিৰ নাই প্ৰায় 35 ইয়াৰ্ছ মানে 35 বছৰ ধৰি শালমাৰাত মন্দিৰ নাই এইটো শালমাৰা থানাৰ মন্দিৰ আছিল এইটো দাঙি ধৰিছোঁ মই বিশ্বনাথ ৰবি দাস দক্ষিণ শালমাৰা মহাবিদ্যালয় অৰ্থনীতি বিভাগৰ মুৰব্বী তথা দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ অনুষ্ঠিত জাতি পৰিষদৰ সভাপতি আজি সঁচাকৈ মই নথৈ আনন্দিত হৈছোঁ আৰু দক্ষিণ শালমাৰা ৰাইজৰ হৈ মই সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ আজি এইখন মন্দিৰ উদযাপন হৈছে এই মন্দিৰখন শিৱ মন্দিৰ আমাৰ দক্ষিণ শালমাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তিলক চন্দ্ৰ ৰায় ডাঙৰীয়াৰ নেতৃত্বত আৰু এই অত্ৰ অঞ্চলৰ আমাৰ এই জনসাধাৰণসকলৰ সহযোগিতাত এই মন্দিৰখন স্থাপন হৈছে সঁচাকৈ নথৈ আনন্দিত হৈছোঁ আমাৰ দক্ষিণ শালমাৰা এটা ঐতিহ্যমণ্ডিত দক্ষিণ শালমাৰা আছিলে সেয়া ব্ৰহ্মপুত্ৰৰ বুকুত যা গ'ল কিন্তু আমাৰ মাজত যে হিন্দু মুছলিম এই ভ্ৰাতৃত্ববোধ অতীজৰে পৰা আছে সেয়া আকৌ প্ৰতিফলিত হ'ল গতিকে মই এটা কথা সোঁৱৰাব বিচাৰিছোঁ 1992 যিটো বাবৰি মছজিদৰ দুৰ্ঘটনা হৈছিলে ধ্বংসাত্মক লীলা হৈছিলে আৰু সেইটো কেন্দ্ৰ কৰি গোটেই বিশ্বব্যাপী এটা হিন্দু মুছলিমৰ মাজত বিভ্ৰান্ত সৃষ্টি হৈছিলে হিংসাত্মক ঘটনা ঘটিছিলে সেই সময়ত য'ত আমাৰ ডাঙৰ ভাই কৈ গৈছে য'ত 99% আমাৰ ইয়াৰ মুছলিম সম্প্ৰদায়ৰ মানুহ আৰু আমি 1ৰ পৰা 2%ৰ ভিতৰত আমি মাত্ৰ হিন্দু মানুহ ইয়াত বসতি কৰি আছোঁ কিন্তু সেই দিনটোৰ কথা মই যদি আজি সোঁৱৰাব বিচাৰিছোঁ তেতিয়া অসম তথা আমাৰ ভাৰতবৰ্ষ তথা এই বিশ্ব জনগণে বুজি পাব যে আমাৰ দক্ষিণ শালমাৰাত হিন্দু মুছলমানৰ মাজত কিমান ভাতৃত্ববোধ গতিকে সেই 92ৰ ঘটনা যেতিয়া ঘটিলে আমাৰ ইয়াৰ ওচৰ চুবুৰীয়া যি আমাৰ মুছলিম সম্প্ৰদায়ৰ নেতৃস্থানীয় ভাই হওক জনসাধাৰণ মিলি মানে এটা কমিটি কৰিছিলে যে আমিতো আমাৰ মাজত ভাতৃত্ববোধ কেতিয়াও ক্ষুণ্ণ নহয় কিন্তু বাহিৰৰ পৰা কোনো অপশক্তি আহি যাতে আমাৰ ভাতৃত্ববোধত কোনো আঘাত হানিব নোৱাৰে তাৰ কাৰণে কমিটিখন গঠন কৰি আমাৰ কোনো মানুহক ইয়াৰ পৰা যাতে কোনো নাযায় ভয় নাখায় তাৰ কাৰণে এই এছুৰেঞ্চ দিছিলে আৰু সঁচাকৈ বিশ্বৰ বহু ঠাইত ভাৰতবৰ্ষৰ বহু ঠাইত বহুত ঘটনা ঘটিছিলে কিন্তু আমাৰ ইয়াত আমাৰ এই 1% হিন্দু মানুহৰ একো হোৱা নাই এটা নম লৰচৰ হোৱা নাই মন্দিৰো ভাঙচুৰ হোৱা নাই গতিকে এয়া সঁচাকৈয়ে আমাৰ হিন্দু মুছলিমৰ মাজত যিটো আমাৰ ভ্ৰাতৃত্ববোধ যিটো আমাৰ ঐতিহ্যপূৰ্ণ মানে আমাৰ এটা মিলা প্ৰীতি সেয়া চাগে অদ্বিতীয় মই কৈছোঁ ক'তো দেখিবলৈ আমি নাপাওঁ আদৰ্শ হিচাপে মই কৈছোঁ হয় আদৰ্শ হিচাপে গ্ৰহণ কৰিব লাগে ইয়াৰ মেছেজ আমি অসমবাসী ভাৰতবাসী তথা বিশ্ব জনগণলৈ দিব বিচাৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 70990173